নমস্কাৰ মই বন্দিতা আৰু আপুনি চাই আছে DY365 ডিজিটেল 24 ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে ব্যৰ্থতা স্বীকাৰ কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰী গৰাকী আৰু ক'ব লাগে আমি আৰু ৰাইজক নিৰাপত্তা দিব নোৱাৰো মুখ্যমন্ত্ৰীৰ মন্তব্যই এইটো কৈছে যে ভাৰত ৰাষ্ট্ৰই আমাক নিৰাপত্তা দিব নোৱাৰে বাংলাদেশী বিতৰণৰ মাজতে মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ এতিয়া খুব প্ৰকাশ কৰিছে গৌৰজি উঠিছে বিধায়ক অখিল গগৈ মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ 24 ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে ক'ব লাগে আমি আৰু ৰাইজক নিৰাপত্তা দিব নোৱাৰো মুখ্যমন্ত্ৰীৰ মন্তব্যই এইটো কৈছে যে ভাৰত ৰাষ্ট্ৰই আমাক নিৰাপত্তা দিব নোৱাৰে বাংলাদেশী বিতৰণৰ মাজতে মুখ্যমন্ত্ৰীৰ মন্তব্যক উভতি ধৰিলে বিধায়ক অখিল গগৈ স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণক আৰ্মছ লাইচেন্স দিয়া মন্তব্যক লৈ খুব অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মতে নাগৰিকে নিজৰ নিৰাপত্তা নিজে দিব লাগিব আৰু তেনেহলে ভাৰতৰ গৃহ বিভাগ বিফল অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ বিফল এনে ধৰণৰ মন্তব্য কৰাৰ পিছত মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ পৰা তেওঁ পদত্যাগ কৰিব লাগে এনে ধৰণৰ যে দাবী উত্থাপিত হয় কেবিনেট বৈঠকত আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিৰোধিতা বিধায়ক অখিল গগৈ খিলঞ্জীয়া লোকক যদি সন্দেহজনক লোকৰ পৰা নিৰাপত্তা দিব পৰা নাই তেন্তে গৃহ বিভাগ বিফল আৰু মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে তেওঁ শাসনত থকাৰ অধিকাৰ নাই বুলি এতিয়া অখিল গগৈ গৰজি উঠিছে বিস্ফোৰক দাবী কৰিছে 24 ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে এনে ধৰণৰ দাবী অখিল গগৈ ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে ক'ব লাগে আমি আৰু ৰাইজক নিৰাপত্তা দিব নোৱাৰো মুখ্যমন্ত্ৰীৰ মন্তব্যই ভাৰত ৰাষ্ট্ৰই আমাক নিৰাপত্তা দিব নোৱাৰে এনে ধৰণৰ কথা কৈছে গতিকে বাংলাদেশী বিতৰণৰ মাজতে মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰিছে তাক উভতি ধৰিছে আৰু তাৰ পিছতে বিধায়ক অখিল গগৈয়ে কৈছে যে 24 ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰিব লাগে স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণক আৰ্মছ লাইচেন্স দিয়া মন্তব্যক লৈ খুব উজাৰিছে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ মতে নাগৰিকে নিজৰ নিৰাপত্তা নিজে দিব লাগিব যদি তেনে হয় তেন্তে ভাৰতৰ গৃহ বিভাগ বিফল অসমৰ গৃহমন্ত্ৰী হিচাপেও বিফল আৰু এনে ধৰণৰ মন্তব্য কৰাৰ পিছত মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ পৰা পদত্যাগ লাগে বুলি দাবী কৰিছে অখিল গগৈয়ে কেবিনেট বৈঠকত আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ সন্দৰ্ভত যি সিদ্ধান্ত লোৱা হৈছে তাৰে বিৰোধিতা এতিয়া অখিল গগৈৰ খিলঞ্জীয়া লোকক যদি সন্দেহজনক লোকৰ পৰা নিৰাপত্তা দিব পৰা নাই তেন্তে গৃহ বিভাগ বিফল বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে তেওঁ শাসনত থকাৰ কোনো অধিকাৰ নাই বুলি দাবী কৰিছে অখিল গগৈ আমাৰ ওচৰত সেই মন্তব্য আছে কি কৈছে অখিল গগৈয়ে শুনোৱা হওক অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰমানে এইটো ক'ব খুজিছে যে ভাৰত ৰাষ্ট্ৰই আমাৰ দেশৰ নাগৰিকক নিৰাপত্তা দিব নোৱাৰে নাগৰিকে নিজৰ নিৰাপত্তা নিজে দি ল'ব লাগিব তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগ ফেইল আৰু অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ফেইল তেওঁতো ডেফিনেটলি সেই বাক্য কোৱাৰ লগে লগে তেওঁ পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে যদি সঁচাকৈ কোনো খিলঞ্জীয়াক কোনো বহিৰাগতই কোনো খিলঞ্জীয়াক যদিহে কোনো বিদেশীয়ে আক্ৰমণ কৰিছে বা সন্দেহযুক্ত বিদেশীয়ে আক্ৰমণ কৰিছে আৰু তেনেকুৱা বিদেশী মানুহৰ পৰা যদি খিলঞ্জীয়া মানুহক নাগৰিকক ভাৰতৰ নাগৰিকক অসমৰ নাগৰিকক যদি নিৰাপত্তা দিব পৰা নাই যদি নিৰাপত্তা দিব পৰা নাই তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগো বিফল আৰু অসমৰ গৃহ বিভাগো বিফল তেতিয়াতো যদি সেইটো কথা কৈছে যে অস্ত্ৰ পাব্লিকৰ হাতত তুলি দিম তেতিয়াহ'লেতো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে গৃহমন্ত্ৰী হিচাপে তেওঁ আৰু শাসনত থকাৰ কোনো অধিকাৰ নাই তেওঁ কোনো নৈতিক অধিকাৰ নাই আজিৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে 24 ঘণ্টাৰ ভিতৰত তেওঁ পদত্যাগ কৰিব লাগে আৰু তেওঁ ব্যৰ্থতা স্বীকাৰ কৰি কৈ দিব লাগে যে আমি অসমৰ মানুহক আৰু নিৰাপত্তা প্ৰদান কৰিব নোৱাৰোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰমানে এইটো ক'ব খুজিছে যে ভাৰত ৰাষ্ট্ৰই আমাৰ দেশৰ নাগৰিকক নিৰাপত্তা দিব নোৱাৰে নাগৰিকে নিজৰ নিৰাপত্তা নিজে দি ল'ব লাগিব তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগ ফেইল আৰু অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ফেইল তেওঁতো ডেফিনেটলি সেই বাক্য কোৱাৰ লগে লগে তেওঁ পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে যদি সঁচাকৈ কোনো খিলঞ্জীয়াক কোনো বহিৰাগতই কোনো খিলঞ্জীয়াক যদিহে কোনো বিদেশীয়ে আক্ৰমণ কৰিছে বা সন্দেহযুক্ত বিদেশীয়ে আক্ৰমণ কৰিছে
আৰু তেনেকুৱা বিদেশী মানুহৰ পৰা যদি খিলঞ্জীয়া মানুহক নাগৰিকক ভাৰতৰ নাগৰিকক অসমৰ নাগৰিকক যদি নিৰাপত্তা দিব পৰা নাই যদি নিৰাপত্তা দিব পৰা নাই তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগো বিফল আৰু অসমৰ গৃহ বিভাগো বিফল তেতিয়াতো যদি সেইটো কথা কৈছে যে অস্ত্ৰ পাব্লিকৰ হাতত তুলি দিম তেতিয়াহ'লেতো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে গৃহমন্ত্ৰী হিচাপে তেওঁ আৰু শাসনত থকাৰ কোনো অধিকাৰ নাই তেওঁ কোনো নৈতিক অধিকাৰ নাই আজিৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে 24 ঘণ্টাৰ ভিতৰত তেওঁ পদত্যাগ কৰিব লাগে আৰু তেওঁ ব্যৰ্থতা স্বীকাৰ কৰি কৈ দিব লাগে যে আমি অসমৰ মানুহক আৰু নিৰাপত্তা প্ৰদান কৰিব নোৱাৰোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰমানে এইটো ক'ব খুজিছে যে ভাৰত ৰাষ্ট্ৰই আমাৰ দেশৰ নাগৰিকক নিৰাপত্তা দিব নোৱাৰে নাগৰিকে নিজৰ নিৰাপত্তা নিজে দি ল'ব লাগিব তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগ ফেইল আৰু অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ফেইল তেওঁতো ডেফিনেটলি সেই বাক্য কোৱাৰ লগে লগে তেওঁ পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে যদি সঁচাকৈ কোনো খিলঞ্জীয়াক কোনো বহিৰাগতই কোনো খিলঞ্জীয়াক যদিহে কোনো বিদেশীয়ে আক্ৰমণ কৰিছে বা সন্দেহযুক্ত বিদেশীয়ে আক্ৰমণ কৰিছে আৰু তেনেকুৱা বিদেশী মানুহৰ পৰা যদি খিলঞ্জীয়া মানুহক নাগৰিকক ভাৰতৰ নাগৰিকক অসমৰ নাগৰিকক যদি নিৰাপত্তা দিব পৰা নাই যদি নিৰাপত্তা দিব পৰা নাই তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগো বিফল আৰু অসমৰ গৃহ বিভাগো বিফল তেতিয়াতো যদি সেইটো কথা কৈছে যে অস্ত্ৰ পাব্লিকৰ হাতত তুলি দিম তেতিয়াহ'লেতো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে গৃহমন্ত্ৰী হিচাপে তেওঁ আৰু শাসনত থকাৰ কোনো অধিকাৰ নাই তেওঁ কোনো নৈতিক অধিকাৰ নাই আজিৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে 24 ঘণ্টাৰ ভিতৰত তেওঁ পদত্যাগ কৰিব লাগে আৰু তেওঁ ব্যৰ্থতা স্বীকাৰ কৰি কৈ দিব লাগে যে আমি অসমৰ মানুহক আৰু নিৰাপত্তা প্ৰদান কৰিব নোৱাৰোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰমানে এইটো ক'ব খুজিছে যে ভাৰত ৰাষ্ট্ৰই আমাৰ দেশৰ নাগৰিকক নিৰাপত্তা দিব নোৱাৰে নাগৰিকে নিজৰ নিৰাপত্তা নিজে দি ল'ব লাগিব তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগ ফেইল আৰু অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ফেইল তেওঁতো ডেফিনেটলি সেই বাক্য কোৱাৰ লগে লগে তেওঁ পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে যদি সঁচাকৈ কোনো খিলঞ্জীয়াক কোনো বহিৰাগতই কোনো খিলঞ্জীয়াক যদিহে কোনো বিদেশীয়ে আক্ৰমণ কৰিছে বা সন্দেহযুক্ত বিদেশীয়ে আক্ৰমণ কৰিছে আৰু তেনেকুৱা বিদেশী মানুহৰ পৰা যদি খিলঞ্জীয়া মানুহক নাগৰিকক ভাৰতৰ নাগৰিকক অসমৰ নাগৰিকক যদি নিৰাপত্তা দিব পৰা নাই যদি নিৰাপত্তা দিব পৰা নাই তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগো বিফল আৰু অসমৰ গৃহ বিভাগো বিফল তেতিয়াতো যদি সেইটো কথা কৈছে যে অস্ত্ৰ পাব্লিকৰ হাতত তুলি দিম তেতিয়াহ'লেতো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে গৃহমন্ত্ৰী হিচাপে তেওঁ আৰু শাসনত থকাৰ কোনো অধিকাৰ নাই তেওঁ কোনো নৈতিক অধিকাৰ নাই আজিৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে 24 ঘণ্টাৰ ভিতৰত তেওঁ পদত্যাগ কৰিব লাগে আৰু তেওঁ ব্যৰ্থতা স্বীকাৰ কৰি কৈ দিব লাগে যে আমি অসমৰ মানুহক আৰু নিৰাপত্তা প্ৰদান কৰিব নোৱাৰোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰমানে এইটো ক'ব খুজিছে যে ভাৰত ৰাষ্ট্ৰই আমাৰ দেশৰ নাগৰিকক নিৰাপত্তা দিব নোৱাৰে নাগৰিকে নিজৰ নিৰাপত্তা নিজে দি ল'ব লাগিব তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগ ফেইল আৰু অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ফেইল তেওঁতো ডেফিনেটলি সেই বাক্য কোৱাৰ লগে লগে তেওঁ পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে যদি সঁচাকৈ কোনো খিলঞ্জীয়াক কোনো বহিৰাগতই কোনো খিলঞ্জীয়াক যদিহে কোনো বিদেশীয়ে আক্ৰমণ কৰিছে বা সন্দেহযুক্ত বিদেশীয়ে আক্ৰমণ কৰিছে আৰু তেনেকুৱা বিদেশী মানুহৰ পৰা যদি খিলঞ্জীয়া মানুহক নাগৰিকক ভাৰতৰ নাগৰিকক অসমৰ নাগৰিকক যদি নিৰাপত্তা দিব পৰা নাই যদি নিৰাপত্তা দিব পৰা নাই তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগো বিফল আৰু অসমৰ গৃহ বিভাগো বিফল তেতিয়াতো যদি সেইটো কথা কৈছে যে অস্ত্ৰ পাব্লিকৰ হাতত তুলি দিম তেতিয়াহ'লেতো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে গৃহমন্ত্ৰী হিচাপে তেওঁ আৰু শাসনত থকাৰ কোনো অধিকাৰ নাই তেওঁ কোনো নৈতিক অধিকাৰ নাই আজিৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে 24 ঘণ্টাৰ ভিতৰত তেওঁ পদত্যাগ কৰিব লাগে আৰু তেওঁ ব্যৰ্থতা স্বীকাৰ কৰি কৈ দিব লাগে যে আমি অসমৰ মানুহক আৰু নিৰাপত্তা প্ৰদান কৰিব নোৱাৰোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰমানে এইটো ক'ব খুজিছে যে ভাৰত ৰাষ্ট্ৰই আমাৰ দেশৰ